খবৰখনীয়া জনালে সকলোকে মই মুৰ্গী গঁৰালত ভৰালোঁ। এটা নতুন গঁৰাল এটা বনাইছোঁ যে সেইকাৰণে নতুন মুৰ্গী গঁৰালটোও দেখুৱাওঁ বোলো, ভিডিঅ' এটা কৰোঁ এই বুলি পেলাই আহিলোঁ। এইকেইটা এতিয়া ভালদৰে খোৱা দেখা নাই, এইকেইটা পিছত বনাওঁ, কাইলৈ ধুনীয়াকৈ কৰি দিম। এইটো গঁৰালটো ভাল লাগিছে, কিবা এটা আমাৰ ঘৰৰ মিস্ত্ৰীয়ে বনাই দিছিলে, তাকে বোলো ভিডিঅ' এটা কৰোঁ। আৰু মানে দিনটো ব্যস্ততাতে যায়, কেতিয়া যেন মিস্ত্ৰী পাম ভাবিয়ে নাপাওঁ। আজি মিস্ত্ৰী নাহিব বুলি ভাবিছিলোঁ, ঘপককৈ মিস্ত্ৰী আহিলে ৱাল প্লাষ্টাৰ কৰিবলৈ। এটা চাইডে ৱাল প্লাষ্টাৰ কৰা নাই, ওলালেহি। মই এইফালে ভবাই নাই, সেইফালে ব্যস্ত। আকৌ ইমাৰ্জেঞ্চি ফোন আহিলে, গোটৰ বোলে ইমাৰ্জেঞ্চি জৰুৰী কালীন সভা এখন হয়। আকৌ সেই সভালৈ দৌৰিলোঁ চাহ তাহ খাই লৈ। তাত সভা পাতি পেলাই আকৌ বিহু গোটৰ মানে তালৈ গ'লোঁগৈ। গৈ 2:30 বজাত আহিছোঁ। এতিয়া ঘৰুৱা কাম থাকিয়ে গ'ল। আহি আৰু আবেলি কিবা এটা খাই কৰি লৈ আৰু কামত ব্যস্ত। আকৌ মিস্ত্ৰী আছেই, মিস্ত্ৰীক এৰি থৈ গুচি গ'লোঁগৈ। তাৰপিছত নিজে আজি কিবা এটা ভিডিঅ' হওক, ফটো একপি উঠিও দিব পৰা নাই। সেইকাৰণে ভাবিলোঁ মুৰ্গীকেইটা এতিয়া দেখে নাপায়, এইটো মুৰ্গী গঁৰাল ধুনীয়া লাগিছে। মই বোলো মুৰ্গী গঁৰালটোকে দেখুৱাই পেলাই শুভ সন্ধিয়া এটা দিওঁ, কিন্তু সেইটোকে খবাই ধূপ ধূনা দিওঁতে সময় যায়। কি কৰিব, উপায় নাই। চাহ তাহটো খোৱাই নাই এতিয়ালৈকে। আৰু মিস্ত্ৰীৰ লগত অকণ খালোঁ অৱশ্যে, মিস্ত্ৰীক দিওঁতে নোখোৱা নহয়। গতিকে মুৰ্গী গঁৰালটোও দেখুৱালোঁ। সেইকাৰণে মই ভিডিঅ' এটা কৰি দুআষাৰ ক'লোঁ আৰু। আকৌ মুৰ্গী সৰহকৈ আনিব লাগিব। এতিয়া জাষ্ট এইকেইটা আনিছোঁ আৰু ইয়াকে লৈ ব্যস্ত হৈ থাকিব লাগিব আৰু। লেঠাটো কাম ধেৰ আছে, কাম নোহোৱা নহয়, তাৰ মাজতে কৰিব লাগিব। ধন্যবাদেৰে সকলোলৈকে শুভ সন্ধিয়া জনালোঁ। শুভ সন্ধিয়া জনালে সকলোকে মই মুৰ্গী গঁৰালত ভৰালোঁ। এটা নতুন গঁৰাল এটা বনাইছোঁ যে সেইকাৰণে নতুন মুৰ্গী গঁৰালটোও দেখুৱাওঁ বোলো, ভিডিঅ' এটা কৰোঁ এই বুলি পেলাই আহিলোঁ। এইকেইটা এতিয়া ভালদৰে খোৱা দেখা নাই, এইকেইটা পিছত বনাওঁ, কাইলৈ ধুনীয়াকৈ কৰি দিম। এইটো গঁৰালটো ভাল লাগিছে, কিবা এটা আমাৰ ঘৰৰ মিস্ত্ৰীয়ে বনাই দিছিলে, তাকে বোলো ভিডিঅ' এটা কৰোঁ। আৰু মানে দিনটো ব্যস্ততাতে যায়, কেতিয়া যেন মিস্ত্ৰী পাম ভাবিয়ে নাপাওঁ। আজি মিস্ত্ৰী নাহিব বুলি ভাবিছিলোঁ, ঘপককৈ মিস্ত্ৰী আহিলে ৱাল প্লাষ্টাৰ কৰিবলৈ। এটা চাইডে ৱাল প্লাষ্টাৰ কৰা নাই, ওলালেহি। মই এইফালে ভবাই নাই, সেইফালে ব্যস্ত। আকৌ ইমাৰ্জেঞ্চি ফোন আহিলে, গোটৰ বোলে ইমাৰ্জেঞ্চি জৰুৰী কালীন সভা এখন হয়। আকৌ সেই সভালৈ দৌৰিলোঁ চাহ তাহ খাই লৈ। তাত সভা পাতি পেলাই আকৌ বিহু গোটৰ মানে তালৈ গ'লোঁগৈ। গৈ 2:30 বজাত আহিছোঁ। এতিয়া ঘৰুৱা কাম থাকিয়ে গ'ল। আহি আৰু আবেলি কিবা এটা খাই কৰি লৈ আৰু কামত ব্যস্ত। আকৌ মিস্ত্ৰী আছেই, মিস্ত্ৰীক এৰি থৈ গুচি গ'লোঁগৈ। তাৰপিছত নিজে আজি কিবা এটা ভিডিঅ' হওক, ফটো একপি উঠিও দিব পৰা নাই। সেইকাৰণে ভাবিলোঁ মুৰ্গীকেইটা এতিয়া দেখে নাপায়, এইটো মুৰ্গী গঁৰাল ধুনীয়া লাগিছে। মই বোলো মুৰ্গী গঁৰালটোকে দেখুৱাই পেলাই শুভ সন্ধিয়া এটা দিওঁ, কিন্তু সেইটোকে খবাই ধূপ ধূনা দিওঁতে সময় যায়। কি কৰিব, উপায় নাই। চাহ তাহটো খোৱাই নাই এতিয়ালৈকে। আৰু মিস্ত্ৰীৰ লগত অকণ খালোঁ অৱশ্যে, মিস্ত্ৰীক দিওঁতে নোখোৱা নহয়। গতিকে মুৰ্গী গঁৰালটোও দেখুৱালোঁ। সেইকাৰণে মই ভিডিঅ' এটা কৰি দুআষাৰ ক'লোঁ আৰু। আকৌ মুৰ্গী সৰহকৈ আনিব লাগিব। এতিয়া জাষ্ট এইকেইটা আনিছোঁ আৰু ইয়াকে লৈ ব্যস্ত হৈ থাকিব লাগিব আৰু। লেঠাটো কাম ধেৰ আছে, কাম নোহোৱা নহয়, তাৰ মাজতে কৰিব লাগিব। ধন্যবাদেৰে সকলোলৈকে শুভ সন্ধিয়া জনালোঁ। সকলোকে শুভ সন্ধিয়া জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, মানুহে আচলতে যিমানেই দুখ নহওক, মই এতিয়া মুৰ্গী ফটো উঠাবলৈ আহিলোঁ।
এই নতুনকৈ গঁৰাল এটা বনালোঁ যেতিয়া সিহঁতলৈ ভিডিঅ' এটা কৰোঁ বুলি কৰিলোৱে আচল ভিডিঅ'টো, তথাপিতো চেলফি একপি উঠিলোঁ আৰু। দিনটো ব্যস্ততাৰ মাজেৰে যায় আৰু বেলেগ আজি আমাৰ গোটৰ সভাৰ জৰুৰীকালীন সভা এখন দিলে। আকৌ সেই সভাৰ পৰা আকৌ বাহিৰে বাহিৰে ভিঅ' গোটৰ মানে হেৰিলৈ গুচি গ'লোঁগৈ বিশেষ কামৰ কাৰণে। তেনেকেই দিনটো পাৰেই হ'ল। আহি আৰু ভাত পানী কিনো খালোঁ, ঠাণ্ডা ভাত কেইটামান আছিল তাকে খাই দিলোঁ, ভজা মাছ অকণ দি পেলাই। তেনেকৈ দিনটো পাৰ কৰিলোঁ আৰু মিষ্টিকো চাহ তাহ বনাই দিলোঁ। তেনেকৈ আৰু ঘৰত কিমান বাচন বৰ্তন ধুব লাগে। তাৰ মাজতে একেবাৰে দুখ নথকাও নহয়, মনটো ইমান এটা ভাল নহয়। বহুত দিনৰ পৰা মানে কিবা যেন দুখৰ বোজা এটা লৈ যেন ঘূৰি ফুৰিছোঁ, ঠিক তেনেকুৱা এটা অনুভৱ হৈ থাকে। থাকোৱেই দুখ লাগে কেতিয়াবা। দুখৰ মাজতো সদায় হাঁহিয়ে জীয়াই থাকিবই বিচাৰোঁ, কিয়নো দুখটো মোৰ লগতহে থাকিব, আনৰ লগততো নাথাকে। দুখ এদিন আহিব, কেইদিনমানৰ পিছত আঁতৰি যাবগৈ। কিন্তু মোৰ বন্ধু বান্ধৱীবিলাকতো সিহঁতকতো মই দুখৰ সকলোকে শুভ সন্ধিয়া জনালোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল,